নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপুৰলৈ সো বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া পুনৰ কেইটামান চাকৰি আপডেট আপোনালোকৰ বাবে লৈ আনিছো য'ত আপোনালোকৰ বাবে পুনৰ মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট যিখিনি পদৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা মিনিমাম 10 পাছ আৰু ম্যাক্সিমাম আপোনালোকৰ ডিগ্ৰী লেভেল যদি আছে তেন্তে আপোনালোকে আবেদনটো কৰিব পাৰিব গতিকে আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালীয়ে এই পদখিনিত আবেদন কৰিব পাৰিব আৰু বয়সৰ লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা বয়স কিমান বিচাৰিছে সকলোখিনি আলোচনা কৰিম আৰু কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পোষ্ট মুকলি কৰিছে লগতে কিমান পোষ্ট মুকলি কৰিছে সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথমে ভিজিট কৰিছে তেন্তে চেনেল সাবস্ক্ৰাইব কৰি আশা কৰিছো লগতে ভিডিঅ'টো লাইক কৰিব সো আজি ভিডিঅ' পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আমাৰ অসমৰ প্ৰতিজন ল'ৰা-ছোৱালীয়ে আবেদন কৰিব পৰাকে পুনৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ 1100টা পোষ্ট মুকলি কৰি দিছে য'ত বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে কম বেছিকে বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে তাই আপোনালোকৰ পোনপ্ৰথমে পোষ্ট যিটো আছে ষ্টাফ নাৰ্ছ যিটো আমাৰ ছোৱালীসকলৰ কাৰণে হয় টোটেল এটা পোষ্ট মুকলি কৰিছে এই পোষ্টৰ কাৰণে আপোনালোকে মেট্ৰিকুলেশ্যন বা ইকুইভেলেন্ট হ'ব লাগিব লগতে আপোনালোকৰ হস্পিটেল বা মেডিকেল যি আমাৰ সাৰ্জিকেল নাৰ্ছিঙত আপোনালোকে ৰেজিষ্টাৰ ফুলি ট্ৰেইন হ'ব লাগিব লগতে আপোনাৰ সাৰ্টিফিকেট থাকিব লাগিব ট্ৰেইনিঙৰ তাৰ পাছতে বন্ধু বান্ধৱীসকল চাৰ্জমেন যিটো নেভেল এভিয়েশ্যন এটা পোষ্ট মুকলি হৈছে এই পোষ্টৰ কাৰণে আপোনালোকৰ যিটো ডিপ্লোমা থাকিব লাগিব এৰোনটিকেল এণ্ড ইলেক্ট্ৰিকেল অৰ মেকানিকেল বা টেলিকমিউনিকেশ্যন বা অটোমোবাইল আপোনালোকৰ থাকিব লাগিব লগতে মেট্ৰিকুলেশ্যন উইথ এপ্ৰুভ এপ্ৰেণ্টিছশ্বিপ 5 ইয়াৰ্ছ যেটো এক্সপিৰিয়েন্স থাকিলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ পিছতে চাৰ্জমেন যেটো আমিনেশ্যন ওয়াৰ্কশ্বপত টোটেল 8টা পোষ্ট মুকলি হৈছে এই পোষ্টৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব সায়েন্সত লগত থাকিব লাগিব আপোনাৰ ফিজিক্স বা কেমিষ্ট্ৰি নহলে মেথছত আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে ডিপ্লোমা থাকিব লাগিব কেমিকেল ইঞ্জিনিয়াৰিঙত তাৰ পিছতে এনেদৰে মেকানিকত আপোনালোকৰ 49টা পোষ্ট যেটো চাৰ্জমেনৰ মুকলি হৈছে ইয়াৰ কাৰণে আপোনালোকৰ ডিপ্লোমা মেকানিকেল ইলেক্ট্ৰিকেল এনে ধৰণৰ লাগিব লগতে 2 ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েন্স লাগিব সো এনে ধৰণৰ পোষ্টবিলাক আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে ভালদৰে চাই ল'ব আমি যিবিলাকৰ কাৰণে কম বেছি আপোনালোকৰ কোৱালিফিকেশ্যন লাগে আমি এইখিনি আলোচনা কৰিম চাৰ্জমেনৰ ইয়াতো টোটেল আপোনালোকৰ 50টা পোষ্ট মুকলি কৰিছে যিখিনি কাৰণে আপোনালোকৰ ডিপ্লোমা লাগিব চাৰ্জমেন ইলেক্ট্ৰিকেলৰ 38টা পোষ্ট যাৰ কাৰণে ডিগ্ৰী লাগিব সায়েন্সত ফিজিক্স কেমিষ্ট্ৰি মেথছত লগতে ডিপ্লোমা লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত চাৰ্জমেন ইলেক্ট্ৰনিক্স এনে পোষ্ট মুকলি হৈছে চাৰ্জমেন ইনষ্ট্ৰুমেণ্টৰ 2টা পোষ্ট মুকলি হৈছে ডিগ্ৰী লাগিব তাৰ পিছতে চাৰ্জমেন মেকানিকেল হিট ইঞ্জিন এনেদৰে পোষ্ট মুকলি হৈছে চাৰ্জমেনত এনে যথেষ্টখিনি পোষ্ট মুকলি হৈছে য'ত আপোনালোকৰ 11টা 21টা 5টা 3টা 4টা এনে পোষ্ট মুকলি হৈছে যিখিনি কাৰণে আপোনালোকৰ ডিগ্ৰী কোৱালিফিকেশ্যন লাগিব লগতে আপোনালোকৰ যিটো পোষ্ট মুকলি হৈছে পোষ্টটোৰ আণ্ডাৰত আপোনালোকৰ ডিপ্লোমা ইয়াতে লাগিব সো ইয়াৰ পাছতে আহিছো যিখিনি আমাৰ 12 ইছনাৰ পোষ্ট হয় 12 ইছনাৰ পোষ্ট আপোনাৰ মুকলি হৈছে ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকৰ টোটেল 14টা পোষ্ট মুকলি হৈছে পোষ্টটোৰ কাৰণে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ এখন লাইসেন্স থাকিব লাগিব এইখিনি কাৰণে আপোনালোকৰ ফিজিক্যাল থাকিব ফিজিক্যাল ৰিটেন থাকিব আমি এইখিনি জনাম আপোনালোকৰ ফায়াৰমেন টোটেল 30টা পোষ্ট মুকলি হৈছে এই পোষ্টটোৰ কাৰণে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ এলিমেন্টাৰী বা বেসিক অৰ অক্সিলাৰি ফায়াৰ ফাইটিং কোৰ্স আপোনালোকৰ থকা ইয়াতে হ'ব লাগিব তেতিয়া আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ পাছতে ষ্ট'ৰ কিপাৰ যেটো আৰ্মামেণ্টত টোটেল 178টা পোষ্ট মুকলি হৈছে টোটেল 178টা পোষ্ট যেটো কাৰণে আপোনালোকে 12 বা তাৰ ইকুইভেলেন্ট হলে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এবছৰ ইয়াতে আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব তাৰ পিছতে সিভিলিয়ান মটৰ ড্ৰাইভাৰ অৰ্ডিনেট গ্ৰেডত টোটেল 117টা পোষ্ট মুকলি হৈছে যাৰ কাৰণে আপোনালোকৰ মেট্ৰিকুলেশ্যন লাগিব লগতে আপোনালোকৰ লাইসেন্স থকাটো হ'ব লাগিব 1 ইয়াৰ এক্সপিৰিয়েন্স যেটো ড্ৰাইভিঙত তাৰ পিছতে টেটছমেন মেট পোষ্ট মুকলি হৈছে যেটো কাৰণে আপোনালোকে 207টা পোষ্ট পাব এই 7টা পোষ্ট 207টা পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা 10 পাছ লগতে আপোনালোকৰ আইটিআই থাকিব লাগিব যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা বা ইনষ্টিটিউটৰ ফালৰ পৰা তাৰ পিছতে পেষ্ট কন্ট্ৰোল ওয়াৰ্কাৰত টোটেল আপোনালোকৰ 53টা পোষ্ট মুকলি হৈছে ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিকুলেশ্যন পাছ বা তাৰ ইকুইভেলেন্ট হলে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে হিন্দী বা যেটো ৰিজিওনেল ল্যাঙ্গুৱেজ হয় হেতু আপোনালোকে জানিলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ বাহিৰা আপোনালোকৰ ডিপ্লোমা নালাগে মাত্ৰ আপোনাৰ মেট্ৰিক পাছ বা তাৰ ইকুইভেলেন্ট হলে এপ্লাই কৰিব পাৰিব তাৰ পিছতে ভাণ্ডাৰী টোটেল এটা পোষ্ট মুকলি হৈছে ইয়াৰ কাৰণে আপোনালোকৰ 10 পাছ লগতে সুইমিং জানিব লাগিব লগতে 1 ইয়াৰ এক্সপিৰিয়েন্স জানিব লাগিব কুক কথা যেটো ৰন্ধন প্ৰক্ৰিয়া তাতে আপোনালোকৰ 1 ইয়াৰ এক্সপিৰিয়েন্স থাকিব লাগিব তাৰ পিছত লেডি হেল্থ ভিজিটৰ টোটেল এটা পোষ্ট এই পোষ্টৰ কাৰণে আপোনালোকে অক্সিলাৰি নাৰ্ছ যেটো থাকে এক্সপিৰিয়েন্স ট্ৰেইনিং হেতু থাকিব লাগিব
তাৰপিছতে MTS পোষ্ট যিটো আমাৰ কোৱা হয় মাল্টিটাস্কিং পোষ্ট টোটেল ইয়াৰ কাৰণে 9টা পোষ্ট মুকলি হৈছে য'ত আপোনালোকৰ মেট্ৰিকুলেশ্যন আৰু ইকুইভেলেণ্ট লগতে আপোনালোকৰ ITI পাছ হ'ব লাগিব তেতিয়া আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব নেক্সট এনেকৈ মাল্টিটাস্কিং পোষ্টৰ কাৰণে এপ্লাই নতুনকৈ এটা দিছে পোষ্ট যিটো নন ইণ্ডাষ্ট্ৰিয়েল যিটো আমাৰ ৱাৰ্ড সহায়িকা হয় ইয়াতে টোটেল 81টা পোষ্ট মুকলি হৈছে যিটো পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা মেট্ৰিকুলেশ্যন বা তাৰ যিটো ৰিলেভেণ্ট ট্ৰেড হয় তাত আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব বা প্ৰফিচিয়েঞ্চি হিচাপে আপোনাক থাকিব লাগিব তাৰপিছতে মাল্টিটাস্কিং ষ্টাফৰ যিটো ডেজাৰ পোষ্ট হয় টোটেল 2টা ইয়াতো আপোনালোকৰ মেট্ৰিকুলেশ্যন আৰু প্ৰফিচিয়েঞ্চি হ'ব লাগিব ধুবিত 4টা পোষ্ট মুকলি হৈছে MTSৰ একেদৰে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মালিতো 6টা পোষ্ট মুকলি হৈছে MTSৰ বাৰবাৰ 4টা ইয়াতো আপোনালোকৰ মেট্ৰিকুলেশ্যন প্ৰফিচিয়েঞ্চি একেধৰণে আপোনালোকে বিচাৰিছে ইয়াতে ডাটছমেনৰ আপোনালোকৰ 2টা পোষ্ট মুকলি হৈছে যিটো কাৰণে আপোনালোকে মেকানিকেল বা চিভিল থাকিব লাগিব আৰু লগতে কম্পিউটাৰ থাকিব লাগিব সো এনেদৰে আপোনালোকৰ কিছুমান পোষ্ট মুকলি হৈছে যিখিনি পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন চাই আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পাছত আপোনালোকৰ যিটো ইয়াৰ সিলেকশ্যন প্ৰচেছ হ'ব আমি সিলেকশ্যন প্ৰচেছখিনি কম তাৰ আগতে আপোনালোকে চাই লওক ইয়াৰ যিখিনি পোষ্ট মুকলি হৈছিলে এই পোষ্টখিনি আপোনালোকৰ আহিছে ইণ্ডিয়ান নেভি চিভিলিয়ান যিটো নিউ ৰিক্ৰুটমেণ্ট হয় 2025ৰ ফায়াৰমেন টেটছমেন আৰু এনেদৰে যিবিলাক MTS পোষ্ট এই পোষ্টবিলাক আপোনালোকৰ মুকলি হৈছে টোটেল 1100 প্লাছ পোষ্ট মুকলি হৈছে এই পোষ্টখিনি যদি আপোনালোকে আবেদন কৰে সিলেকশ্যন প্ৰচেছ আপোনালোকৰ 3টা ষ্টেজ থাকিব প্ৰথম ষ্টেজ আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰপিছতে ফিজিকেল টেষ্ট যিটো আমাৰ ফায়াৰমেন আৰু ফায়াৰ ইঞ্জিন ড্ৰাইভাৰসকলৰ কাৰণে হয় ফিজিকেল টেষ্ট আৰু বাকি যিবিলাকে ৰিটেন টেষ্ট দিব তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন হ'ব তাৰপিছত আপোনাৰ সিলেকশ্যন হ'ব এপ্লাই কৰোঁতে আপোনালোকে ফিজ দিব লাগিব UR OBC আৰু ইকনমিকেলি ৱৰ্ক যিবিলাক হয় অৰ্থাৎ EWS হয় তেওঁলোকে 295 দিব লাগিব বাকি ফিমেলসকলে কোনো দিব নালাগে SC ST সকলে কোনো ধৰণৰ দিব নালাগে এপ্লাই কৰিবৰ কাৰণে আপোনালোকক আমি লিংক দিম আপোনালোকে লিংকটোত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ পাছত আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব আবেদনৰ আপোনালোকৰ সময়সীমা থাকিব 5 জুলাই আপোনালোকৰ আবেদন ষ্টাৰ্ট আৰু 18 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব সম্পূৰ্ণ হাতত আপোনালোকক মাত্ৰ 13 দিন সময় দিছে কিন্তু 13 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব যেটো আমাৰ জুলাই মাহতে শেষ হ'ব আবেদন প্ৰক্ৰিয়া সো যিসকল ইয়াৰ কাৰণে ইন্টাৰেষ্ট আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰি লওক সম্পূৰ্ণ টোটেল আপোনালোকৰ অল ইণ্ডিয়া যেটো আমাৰ জব লোকেশ্যন হয় গতিকে টোটেল আপোনালোকৰ 1110টা আমি যদি পোষ্ট চাওঁ টোটেল 1110টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ যেটো অফিচিয়েল ৱেবছাইট হৈছে joinindiannavy.gov.in ইয়াতে গৈ আপোনালোকে ইয়াৰ নটিফিকেশ্যনখন ভালদৰে চাই ল'ব পাৰিব বা আপোনালোকে আমাৰ হোৱাটছআপ যেটো চেনেল আছে আমাৰ ডেসক্ৰিপশ্যনত লিংক দিয়া আছে ডেসক্ৰিপশ্যনত গৈ আপোনালোকে লিংকটোত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ ল'ব জয়েন হোৱাৰ পাছতে আপোনালোকে ইয়াৰ তথ্যবিলাক পাই যাব গতিকে বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টোত এইখিনি তথ্য দিব ট্ৰাই কৰিলোঁ অনাগত দিনবিলাকত এনে ধৰণৰ চাকৰি খা খবৰ দি থাকিম আমাৰ চেনেলৰ জৰিয়তে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ লগতে বন্ধু-বান্ধৱীৰ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব লগতে ভিডিঅ'টো লাইক কৰিব বুলি আশা ৰাখি সো আজি ভিডিঅ'টো মানে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম জয় হিন্দ